নিকুঞ্জ আপডেট চেনেলটোলৈ আপোনালোক সকলোলৈ স্বাগতম জনাইছো। আপোনালোক সকলোৰ বাবে খুবেই এটা ভাল খবৰ। PNRD আছাম ৰিক্ৰুটমেণ্ট 2026ৰ বাবে বহুতো পদ মুকলি হৈছে। এই ভিডিঅ'টিত মই আপোনালোকক এডুকেশ্যন কোৱালিফিকেশ্যন, এজ লিমিট আৰু ইয়াত টোটেল পষ্ট, চিলেকশ্যন প্ৰচেছ আৰু ইয়াত কোনসকলে আবেদন কৰিব পাৰিব সম্পূৰ্ণ মই আপোনালোকক এই ভিডিঅ'টিত জনাই দিম। আপোনালোকে এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। আৰু মই আপোনালোকক এটাই কথা কওঁ যে আপোনালোকৰ যিটো নেকি PNRD ৰিক্ৰুটমেণ্ট হয়, এইটো 22 মাৰ্চ লাষ্ট ডেট হয়। ঠিক আছে, ইতিমধ্যে এপ্লাই প্ৰচেছ চলি আছে। আপোনালোকে যদি ইচ্ছুক প্ৰাৰ্থী হয় তেন্তে আবেদন কৰিব পাৰিব। এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাওক। পোনপ্ৰথমতে মই আপোনালোকক জনাই দিছোঁ যে PNRD, মই আপোনালোকক এইটো সম্পূৰ্ণ আপোনালোক জনাই দিছোঁ, কমিশ্যনাৰ পঞ্চায়ত এণ্ড ৰুৰাল ডেভেলপমেণ্ট ইন আছাম। আৰু ইয়াত টোটেল ভেকেঞ্চি আছে 1508টা ভেকেঞ্চি। ইয়াত আপোনালোকে পাব সম্পূৰ্ণ পোষ্ট ৱাইজ ভেকেঞ্চি আৰু আপোনালোকৰ কাষ্ট ৱাইজ ভেকেঞ্চি আছে, ৰিজাৰ্ভেশ্যনটো আছে আপোনালোকৰ। ঠিক আছে, আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টি চাওক। আৰু ইয়াৰ লাষ্ট ডেট হৈছে 22 মাৰ্চ আৰু ইতিমধ্যে লাষ্ট ডেট পাবহি। আপোনালোকে যদিহে এতিয়ালৈ এপ্লাই কৰা নাই তেন্তে আপোনালোকে এপ্লাই কৰিব। 22 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ আহিছে এই এপ্লাই প্ৰচেছটো। আৰু ইয়াত আপোনালোকৰ বিভিন্ন ধৰণৰ আপোনালোকে পষ্ট আছে, যেনে ধৰণৰ আপোনালোকৰ এগ্ৰিগেটেড ইঞ্জিনিয়াৰৰ কাৰণে 291টা পষ্ট আছে। আৰু আপোনালোকৰ মান্থলি যিটো নেকি চেলেৰি হয় সেইটো 18,000ৰ পৰা আপোনালোকৰ ষ্টাৰ্টিং হ'ব। আৰু ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যন হ'ব আপোনালোকৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং উইথ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন। কেণ্ডিডেট শুড বি ৱেল ভাৰ্ছ ইন মোবাইল এপ্লিকেশ্যন। আৰু নেক্সট হৈছে গ্ৰাম ৰোজগাৰ সহায়ক। আৰু ইয়াত 400 আপোনালোকৰ 464 পষ্ট আছে। আৰু ইয়াত মান্থলি চেলেৰি হ'ব আপোনালোকৰ 15,000ৰ পৰা ষ্টাৰ্টিং। আৰু ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি হ'ব আপোনালোকৰ গ্ৰেজুৱেট, আৰু আপোনালোকে যিকোনো বা BCom, BSc বা আপোনালোকৰ BA হ'লেও হ'ব আপোনালোকৰ ইয়াত। আৰু আপোনালোকৰ যিটো নেকি মিনিমাম পাৰ্চেণ্টেজ আপোনালোকৰ 50% লাগিব। আৰু ইয়াত আপোনালোকে কম্পিউটাৰৰ বিষয়ে জানিব লাগিব বা ডিপ্ল'মা আপোনালোকৰ লাগিবই 6 মান্থৰ মিনিমাম। আৰু ইয়াত আপোনালোকৰ মোবাইল এপ্লিকেশ্যনৰ বিষয়ে আপোনালোকে নলেজ থাকিব লাগিব। কম্পিউটাৰ এছিষ্টেণ্টৰ বাবে আপোনালোকৰ 291টা পষ্ট আহিছে। ইয়াত মান্থলি চেলেৰি হ'ব 15,000ৰ পৰা ষ্টাৰ্টিং। এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি হ'ব আপোনালোকৰ গ্ৰেজুৱেট ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি। আৰু ইয়াত মিনিমাম 50% টেষ্টটো লাগিব। ঠিক আছে, পাৰ্চেণ্টেজটো 50% লাগিব। আৰু আপোনালোকৰ ইয়াত 6 মান্থ মিনিমাম কম্পিউটাৰ ডিপ্ল'মা লাগিব। গ্ৰাম পঞ্চায়ত কৰ্ডিনেটৰৰ বাবে 465টা পষ্ট আহিছে। আৰু ইয়াত আপোনালোকৰ পে স্কেল অৰ্থাৎ চেলেৰিটো হ'ব আপোনালোকৰ 15,000ৰ পৰা ষ্টাৰ্টিং। ইয়াতো আপোনালোকৰ গ্ৰেজুৱেট লাগিব, 50% আপোনালোকৰ লাগিব। আৰু ইয়াত আপোনালোকৰ মিনিমাম 6 মান্থৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব। ঠিক আছে, আৰু ইয়াত গোটেইখিনি আপোনালোকৰ মই জনাই দিলোঁ কেইটা পষ্টত কি আহিছে। ঠিক আছে, ইয়াত টোটেল আপোনালোকৰ 4টা পষ্ট আছে। টোটেল পষ্ট ৱাইজ গোটেইখিনি ভেকেঞ্চি দিয়া আছে। আৰু ইয়াত এজ লিমিট আপোনালোকৰ 18 বছৰৰ পৰা 40 বছৰলৈকে হ'ব। ইয়াত SC ST OBC PWBDৰ কাৰণে আপোনালোকৰ ৰিজাৰ্ভেশ্যন আছে, এজ বা আপোনালোকৰ ৰিজাৰ্ভেশ্যনৰ লগতে আপোনালোকৰ এজ ৰিলেক্সেশ্যনো আছে। ঠিক আছে, ধৰা হ'ল SC ST কাৰণে 5 বছৰ এজ ৰিলেক্সেশ্যন পাব, OBCয়ে 3 ইয়াৰ্ছ পাব, PWBD আনৰিজাৰ্ভ 10 ইয়াৰ্ছ পাব। লেংগুৱেজ স্কিলটো আপোনালোকৰ ইংলিছ বা হিন্দী হ'ব লাগিব। আৰু লগতে আপোনালোকে এছামিছ, অসমৰ বাবে এছামিছো জানিব লাগিব। আৰু আপোনালোকৰ অন্য ধৰণৰ ক্ৰাইটেৰিয়া আছে, যেনেধৰণে আপোনালোকে চিটিজেনশ্বিপটো আপোনালোকে ভাৰতবৰ্ষৰ স্থায়ী বাসিন্দা হ'ব লাগিব। আৰু ইয়াত আপোনালোকৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ নাই। আপোনালোকে ইয়াত 0 এপ্লিকেশ্যন ফিজতে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লাই প্ৰচেছ আপোনালোকৰ কেনেকৈ এপ্লাই কৰিব, আপোনালোকে PNRD অফিচিয়েল ৱেবছাইটত গৈ পেলাই আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তাৰপিছত আপোনালোকে যিটো নেকি নাম্বাৰ হ'ব সেইটো আপোনালোকে লগ ইন কৰি আপোনালোকে নিজৰ ফৰ্মটো বা ফিল আপ কৰিব পাৰিব। ইয়াতে আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছখিনি হ'ব আপোনালোকৰ এজ প্ৰুফৰ কাৰণে বাৰ্থ চাৰ্টিফিকেট বা এডমিট কাৰ্ড, যিটো নেকি মেট্ৰিকৰ এডমিট কাৰ্ড, সেইটো দিলেও হ'ব। ID প্ৰুফৰ কাৰণে পেন কাৰ্ড, ভোটাৰ ID বা ড্ৰাইভিং লাইচেঞ্চ লাগিব। চাৰ্টিফিকেট ফৰ কোৱালিফিকেশ্যন এক্সামিনেশ্যন এজ পাৰ এপ্লিকেবল কেছ আপোনালোকে হ'ব লাগিব, বা ৰিচেণ্ট পাছপৰ্ট চাইজ ফটো লাগিব, নতুন পাছপৰ্ট চাইজ ফটোটো লাগিব। যিসকলে ইয়াত ছিগনেচাৰটো
নতুন আগৰ চিগনেচাৰ হ'ব নালাগিব, কিন্তু নতুন হ'ব লাগিব, ঠিক আছে। আপোনালোকে স্কেন কৰি ল'ব লাগিব, বা আপোনালোকে মোবাইলৰ পৰা যদি কৰি আছে তেন্তে আপোনালোকে ফটো মাৰি পালে আপোনালোকে আপলোড কৰিব পাৰিব। লগতে আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট লাগিব, আৰু লগতে আপোনালোকৰ যিসমূহ ডকুমেণ্ট সেইবিলাক আপোনালোকৰ 300 KB লাগিব, আৰু গোটেইখিনি আপোনালোকে সম্পূৰ্ণ ডিটেইলছ আপোনালোকে ফিল আপ কৰাৰ পিছত আপোনালোকে ফাইনেল চিলেকশ্যন বা ফাইনেল ছাবমিট কৰিলে আপোনালোকৰ আবেদন সম্পূৰ্ণ হ'ব। আৰু আপোনালোকৰ 22 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈ আহিছে, আৰু 22 মাৰ্চলৈকে আপোনালোকৰ আবেদন কৰিব পাৰিব। আপোনালোকৰ 22 মাৰ্চৰ আপোনালোকৰ সন্ধিয়া অৰ্থাৎ ৰাতি 11 আপোনালোকৰ 11:59 আপোনালোকৰ লিংক ডিএক্টিভেট হ'ব। ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি নাপাহৰিব। ধন্যবাদ।